অতি বিনম্ৰতাৰে ক'ব পাৰোঁ যে অসমৰ ভিতৰত প্ৰথম বিধায়ক মই যি সাহসিকতাৰে আজিৰ পৰা 2 মাহ আগত লখিমপুৰৰ ভূপেন হাজৰিকা টাউন হলত চহৰৰ চিভিল ছ'চাইটিৰ 1500 মানুহ নিমন্ত্ৰণ কৰি মোৰ 5 বছৰৰ ৰিপৰ্ট কাৰ্ডখন দাঙি ধৰিছিলোঁ প্ৰায় 1.5 ঘণ্টা, য'ত মই যি কাম প্ৰতিশ্ৰুতি দিছিলোঁ, কি কৰিলোঁ, কি কাম কৰিবলৈ বাকী আছে, কি কৰিব নোৱাৰিলোঁ আৰু কি ভৱিষ্যতে কৰাৰ দৰকাৰ আছে, ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিলোঁ। কংগ্ৰেছৰ 15 বছৰীয়া শাসন, যুগৰ লখিমপুৰৰ প্ৰতি কৰা প্ৰবঞ্চনা আৰু মোৰ 5 বছৰৰ বিধায়কৰ কাৰ্যকাল দুটাকে পৰ্যালোচনা কৰক আৰু বিবেকেৰে ভোট দিয়ক। অখিল গগৈ সম্পৰ্কেও মই 9 তাৰিখৰ পিছত আপোনালোকক বহুত কথা কম, প্ৰমাণ হওক। 9 তাৰিখৰ পিছত কম, এতিয়া নকওঁ। এবাৰ অসমৰ উজনি উত্তৰ অসমৰ জনসাধাৰণে ভাল যুঁজ কৰিব এইবাৰ কংগ্ৰেছ। নমস্কাৰ, টাইম এটাৰ বিশেষ অনুষ্ঠান নেতাৰ সৈতে 24 ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমাক সহযোগ কৰিছে ষ্টাৰ চিমেণ্ট আৰু প্লাই ষ্টৰীয়ে। বিধানসভাৰ নিৰ্বাচনত আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ গৈছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে বৰ্তমান সময়ত তেওঁলোকে জনতাক কি প্ৰতিশ্ৰুতি দিব, কিয়নো জনতাই কিছুদিনৰ পাছতেই জনাদেশ নাইবা মেণ্ডেট দিব। এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁহি লখিমপুৰ বিধানসভা সমষ্টিত আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ মানৱ ডেকাক টিকট প্ৰদান কৰিছে। বিধায়ক মানৱ ডেকা আমাৰ লগত আছে, আমি তেওঁৰ সৈতে কথা পাতিম। প্ৰথমতে আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম। ধন্যবাদ। আপোনাকো লখিমপুৰত পদাৰ্পণ কৰাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনক লৈ প্ৰচাৰ চলি আছে, নিশা এতিয়া বহু দেৰি হৈছে, আপুনি প্ৰচাৰ কৰিছে, জনতাৰ কাষলৈ গৈছে। বিগত 5 বছৰ আপুনি বিধায়ক হৈ আছিলে। মোৰ প্ৰথম প্ৰশ্নটো হ'ল, এইবাৰ নিৰ্বাচনৰ পৰিৱেশটো লখিমপুৰত আপুনি কেনেকুৱা দেখিছে? যোৱাবাৰ সময়ত কষ্ট হোৱা নাই। যোৱাবাৰ মই প্ৰথম প্ৰাৰ্থী আছিলোঁ। 4-5জন মোৰ লগত প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, ডিভাইডেড হাউচ আছিলে অলপ, গতিকে এসপ্তাহমান আমি কষ্ট কৰি গোটেই চবেই মোক সহায় কৰিছে এটা মানে পেছত আনিবলৈ কাৰণে টাইম লাগিছিলে, কষ্ট বহুত হৈছিলে, বহুত মিটিং কৰিবলগীয়া হৈছিলে। কিন্তু এইবাৰ সংগঠনটো সাংঘাতিক ষ্ট্ৰং আমাৰ ইয়াত। আৰু যোৱাবাৰ মই কেৱল বিজেপিৰ কেণ্ডিডেট আছিলোঁ, মই NDAৰ কেণ্ডিডেট নাছিলোঁ। ইয়াতে AGPও খেলিছিলে। এইবাৰ মই NDAৰ কেণ্ডিডেট। খুব কৰ্ডিনেটেড মেনাৰত আমি কামখিনি কৰিছোঁ। আপুনি যদি মোৰ ছ'চিয়েল মিডিয়া চাই বা সংবাদ মাধ্যম চাই, ইলেকশ্যনৰ 2 মাহ আগতেই আমি 2 ৰাউণ্ড কেম্পেইন খতম কৰিছিলোঁ প্ৰত্যেক গাঁৱত। আৰু তেতিয়া ৰাইজে কৈছিলে যে আপুনি 5 বছৰ আমাৰ কাৰণে যথেষ্ট কষ্ট কৰিছে, সেইকাৰণে নিৰ্বাচনত আপুনি বেছি কষ্ট কৰিব নালাগে, আমি আপোনাৰ হৈ নিৰ্বাচন খেলিম। আৰু সেইটো বিনম্ৰতাৰে মই কথাটো বেলেগ, কিন্তু মই ইলেকশ্যনত যাব লাগিব। মোৰ 11টা পঞ্চায়ত আছে আৰু 21টা ৱাৰ্ড আছে টাউনৰ। মই প্লেনিংটো এনেকৈ কৰিছোঁ যে 11টা পঞ্চায়ত 11 দিন মই দিনত পঞ্চায়ত এটা খতম কৰোঁ। প্ৰত্যেকটো বুথত 210টা বুথ আছে মোৰ। সেই পঞ্চায়তটোৰ অধীনত যিমানকেইটা বুথ আছে প্ৰত্যেকটো বুথত এখনকৈ সভা কৰিছোঁ মানুহক আশীৰ্বাদ ল'বলৈ। আৰু নিশা 2টা ৱাৰ্ড কৰিছোঁ। 11 দিন মোৰ তেনেকৈ খতম হ'ব। আজি 3 নম্বৰ দিনত ভৰি দিছে। মোৰ 3টা পঞ্চায়ত খতম হ'ল, 6টা ৱাৰ্ড খতম হৈছে। ইয়াৰ মাজত মোৰ মুখ্যমন্ত্ৰীৰ সভা আছে। সভা মানে অহা কালিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চহৰৰ মাজেৰে বান্টু গাঁৱৰ পৰা আমাৰ ক্লক টাৱাৰলৈকে জনৰ আশীৰ্বাদ যাত্ৰা মাৰ্চ ৰেলীটো কৰিব। সেইটো এটা মোৰ ষ্টাৰ কেম্পেইনৰ মিটিং হ'ল। 29 তাৰিখে পুৱা 11 বজাত বগী নদীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন আমাৰ ৰেলী কৰিব। এখন ৰেলী হ'ব, পাব্লিক ৰেলী। তাতো 15-20 হাজাৰ মানুহ হ'ব। আমি তেনেকৈ এৰেঞ্জ কৰিছোঁ। 4 তাৰিখে আমাৰ অতি শ্ৰদ্ধাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই ভীমপাৰা বুলি আমাৰ এটা ট্ৰাইবেল অধ্যুষিত এলেকা আছে, য'ত প্ৰায় 10,000 মানুহক সম্বোধন কৰিব। এইখিনিয়ে হ'ল মোৰ নিৰ্বাচনৰ পৰিকল্পনা। তাৰ উপৰিও গোগামুখত যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আমাক কেন্দ্ৰৰ পৰা গুৱাহাটী চেণ্ট্ৰেল অফিচৰ পৰা খবৰ দিছে যে সেই সভাখনত আমিও তেখেতৰ লগত ডাইচত থাকিব লাগিব বুলি ওচৰৰ কেণ্ডিডেটখিনি। গতিকে এইখিনিয়ে পৰিকল্পনা। কিন্তু যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ ওপৰত নিৰ্বাচন খেলে, গতিকে বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে নিজৰ কাম কৰি আছে। অহা কালিৰ পৰা ইতিমধ্যে আমাৰ ড'ৰ টু ড'ৰ হৈ গৈছে। অহা কালিৰ পৰা মই এখন চিঠি লিখিছোঁ প্ৰত্যেকজন ভোটাৰলৈ। সেই চিঠিখন লৈ প্ৰত্যেকজন ভোটাৰৰ ঘৰলৈ আমাৰ দলীয় কাৰ্যকৰ্তাসকলে চিঠিখন লৈ কালিৰ পৰা যোৱা কাম আৰম্ভ কৰিব। আপুনি কৈছে যে কেম্পেইন আপুনি ইতিমধ্যে আৰম্ভ কৰিছে, বাট প্ৰচাৰ তুংগত উঠিছে, বহু সভা আছে, মুখ্যমন্ত্ৰীও আহিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাও আছে। মোৰ প্ৰশ্নটো হৈছে, বিগত 5 বছৰে আপুনি এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে, ভোটাৰে আপোনাক যথেষ্ট মৰম দিছিলে। যোৱাবাৰ নিৰ্বাচনটো অলপ কঠিন আছিলে, কাৰণ কেইবাটাও দল আছিলে। আপুনি কৈছে অসম গণ পৰিষদৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। বিগত 5 বছৰত এগৰাকী যদি ভোটাৰে মানৱ ডেকাক প্ৰশ্নটো কৰে যে লখিমপুৰৰ বাবে তেওঁ কি কৰিলে, আপোনাৰ এছেছমেণ্টটো বা উত্তৰটো কি হ'ব? মানৱ ডেকাই
জনপ্ৰতিনিধি হিচাপে নিজৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিলে মই নিজৰ কথাটো কৈছোঁ বাকী মই সফল হৈছোঁ নে নাই সেই মই ফিতাহী মাৰা মোৰ মুখেৰে কথাখিনিৰ কি ভেলু আছে কওকচোন নিজে নিজৰ গুণ গোৱা নিচিনা হ'ব গতিকে সেইখিনি আপুনি জনসাধাৰণৰ পৰা ল'লে বেছি ভাল হ'ব কিন্তু মই অতি বিনম্ৰতাৰে ক'ব পাৰোঁ যে অসমৰ ভিতৰত প্ৰথম বিধায়ক মই যি সাহসিকতাৰে আজিৰ পৰা 2 মাহ আগত লখিমপুৰৰ ভূপেন হাজৰিকা টাউন হলত চহৰৰ চিভিল ছ'চাইটিৰ 1500 মানুহ য'ত ডক্টৰ ইঞ্জিনিয়াৰ বিভিন্ন প্ৰফেশ্যনৰ মানুহ প্ৰফেচাৰ এডভকেট বিজনেছমেন 1500 মানুহক নিমন্ত্ৰণ কৰি মোৰ 5 বছৰৰ ৰিপৰ্ট কাৰ্ডখন দাঙি ধৰিছিলোঁ প্ৰায় 1.5 ঘণ্টা য'ত মই যি কাম প্ৰতিশ্ৰুতি দিছিলোঁ কি কৰিলোঁ কি কাম কৰিবলৈ বাকী আছে কি কৰিব নোৱাৰিলোঁ আৰু কি ভৱিষ্যতে কৰাৰ দৰকাৰ আছে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছিলোঁ গতিকে সেইটোতে প্ৰতিস্ফুট হ'ব যে মই অনেষ্টলি কামখিনি কিমান কৰিছোঁ কাৰণ সাধাৰণতে 5 বছৰৰ মূৰত জনসাধাৰণক ইলেকশ্যনৰ আগত মুখামুখি হোৱাটো বৰ কঠিন কাম ইলেকশ্যনৰ মুখামুখি হোৱাৰ কথা কোৱা নাই সন্মুখামুখি হৈ কথাখিনি উপস্থাপন কৰা গতিকে মই সেইটোৱে এটা মোৰ সফলতা বুলি ভাবোঁ কিন্তু তথাপিও জনতাই মোক কেনেকৈ লৈছে সেইটো আপুনি ৰাইজৰ মাজত গ'লেহে প্ৰকৃত ফলটো দেখা পাব আন এটা প্ৰসংগ আপুনি কৈছে যে লখিমপুৰ সমষ্টিত যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থী পুনৰবাৰ আছে বিৰোধী মিত্ৰজোঁট তেওঁলোকে কৰিছে যিদৰে আপোনালোকে ভাৰতীয় জনতা পাৰ্টি অগপ NDA যিদৰে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বা কংগ্ৰেছ কিবা ফেক্টৰ হ'ব পাৰিব নেকি এবাৰ বিজেপি মিত্ৰ ডেফিনেটলি ফেক্টৰ হ'ব চব গণতন্ত্ৰত মই ফেক্টৰ মানে গণতন্ত্ৰৰ মাদকতাটো ক'ত পজিশ্যন অপজিশ্যন দুটা থাকিব প্ৰাৰ্থীজন থাকিব যিকোনো দলৰ এক্স নাথাকিলে ৱাই থাকিব ৱাই নাথাকিলে জেড থাকিব এক্স পলিটিকেল পাৰ্টি নহ'লে ৱাই পলিটিকেল পাৰ্টি থাকিব কিন্তু গোটেই বস্তুটো নিৰূপণ কৰে জনসাধাৰণৰ ওপৰত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী দিছে মোৰ ব্যক্তিগত সম্পৰ্ক সাংঘাতিক ধৰণে ভাল ইমানেই ভাল যে যোৱা বছৰ তেওঁ টিকেট পোৱা নাছিলে যে যোৱা বছৰ মই যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেওঁ ব্যক্তিগতভাৱে মোক লগ কৰি খুব ভাল পৰামৰ্শ দিয়াই নহয় তেওঁ মোক ভোটো দিছিলে আৰু তেওঁ যথেষ্ট 4-5 হাজাৰ ভোটৰ মোক সহায়ো কৰিছিলে অকপতে কৈছে যে কংগ্ৰেছৰ বৰ্তমান মই নাগৰিক তেওঁ নাগৰিক মই এতিয়া ভোট দি বিচাৰিব বিজেপিখিনিয়ে মোক ভোট দিব বুলি ক'ম নেকি মই ভোট এপিল কৰি দেখিছে যে ৰাইজ মোক ভোট দিয়ক ৰাইজ মানে কি তেওঁতো সেই সময়ত ৰাইজৰ মাজত পৰিছিলে তেওঁ যেতিয়া বিধায়ক হৈছিলে তেতিয়াওতো ময়ো তেওঁক ৰাইজ হিচাপে আছিলোঁ 20 বছৰ আগত তেওঁ বিধায়ক আছিলে কিন্তু 20 বছৰ আগত তেওঁ যেতিয়া বিধায়ক হৈছিলে এইটো 2 দশকৰ আগৰ কথা কৈ আছোঁ তেতিয়া আমিও সৰু সৰু আছিলোঁ 20 বছৰ মানে বহুত দিন আৰু এতিয়া যিবিলাক ভোটাৰ হ'ল সেইবিলাক জন্মই হোৱা নাছিলে তেতিয়া সেই সময়ত তেওঁ যেতিয়া বিধায়ক আছিলে 2011 চনত তেওঁ পুনৰ যেতিয়া নিৰ্বাচন খেলিছিলে তেতিয়া অসমৰ ইতিহাসত কংগ্ৰেছে 78খন চিট পাইছিলে মনত ৰাখক পাইছিলেনে BPF CPF বাদ দি অকলে আৰু সেই নিৰ্বাচনটোত উত্তৰ অসমত 2জন ব্যক্তিয়ে শোচনীয়ভাৱে পৰাজয় কৰিছিলে এজন ঘন বুঢ়াগোহাঁই ডাঙৰীয়া এজন ভৰত নৰহ ডাঙৰীয়া গতিকে 5 বছৰৰ পৰ্যালোচনাৰ পিছত তেওঁক ৰাইজে কিয় ৰিজেক্ট কৰিছিলে এই কথাখিনিৰ পৰা আপুনি অনুমান কৰিব মই তেওঁ কি ভাল কৰিছে বেয়া কৰিছে কিবা অংগনবাদী চাকৰি বিক্ৰী কৰিছে নে ভায়েকক ঠিকাদাৰ বনাইছে এইবিলাক আলোচনাত মই নাযাওঁ মই তেনেকুৱা ৰাজনীতি নকৰোঁ কিন্তু ৰাইজে কিয় প্ৰত্যাখ্যান কৰিলে সেইটোতো জবাব দিয়ে হ'ব লাগিব ৰাইজক আৰু আজি 20 বছৰ পিছত পুনৰ উত্থান হৈছে তেখেতৰ গতিকে মই ৰাইজক সদায় কৈ আছোঁ মোৰ ইলেকশ্যনৰ ভাষণবিলাকত যাব যে বিজেপি নহয় আপোনালোকে কংগ্ৰেছৰ 15 বছৰীয়া শাসন যুগ যুগৰ লখিমপুৰৰ প্ৰতি কৰা প্ৰবঞ্চনা আৰু মোৰ 5 বছৰৰ বিধায়কৰ কাৰ্যকাল দুটাকে পৰ্যালোচনা কৰক আৰু বিবেকেৰে ভোট দিয়ক যোৱাবাৰ ৰাইজে বিবেকেৰে ভোট দিছিলে গতিকে মই মনে ধৰে যে চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উন্নয়নৰ কামবিলাক কৰিব পাৰিছে তাৰ কাৰণে আমি 3000 কোটি টকাৰ লখিমপুৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কৰিছোঁ ময়ো কল্পনা কৰিব পৰা নাছিলোঁ যে লাভলিনা ষ্টেডিয়াম ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম আমি ইয়াতে বনাব পাৰিম বুলি কিন্তু আমি বনালোঁ ময়ো কল্পনা কৰিব পৰা নাছিলোঁ যে ঘূনাসুতিত আমি দলং বনাব পাৰিম আমি বনালোঁ 60% কাম হৈ গ'ল নকাৰী ফ্লাইঅভাৰ মোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে সেইখনো এতিয়া 90% কাম হৈ গ'ল অকণমান কাম বাকী আছে ময়ো কল্পনা কৰা নাছিলোঁ যে লখিমপুৰত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল বনাব পাৰিম বুলি সদায় সমালোচনা হয় মই সমালোচনাটো মই সদায় গাত পাতি ল'ব লাগে পাব্লিকে বুজি নাপায় আমাৰ মেডিকেল কলেজত যোৱা পেচেণ্টৰ 20% পেচেণ্ট আমি ডিব্ৰুগড় আৰু গুৱাহাটীলৈ ৰেফাৰ কৰিব লাগে আজিৰ দিনত কাৰণ মেডিকেল কলেজ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল নহয় বুজি পাইছেনে ডিব্ৰুগড় ছুপাৰ স্পেচিয়েলিটি আছে গুৱাহাটীত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে সেইখিনিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক কনভিন্স কৰি
আজিৰ দিনত লখিমপুৰত 300 কোটি টকাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাম আৰম্ভ হৈ গ'ল। অহা বছৰ আমি সেই ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখন যেতিয়া খুলি দিম তেতিয়া দেখিব লখিমপুৰৰ মানুহ বাদ দিয়ক, ধেমাজিৰ পৰা অৰুণাচললৈকে মানুহ লখিমপুৰত ট্ৰিটমেণ্ট কৰিবলৈ আহিব। গতিকে এনেকুৱা ধৰণৰকৈ খুব প্লেনিং কৰি আমি কামবিলাক কৰা হৈছিলে। গতিকে এই বছৰ সেইকাৰণে বহুত কষ্ট হ'ব বুলি মোৰ মনে ধৰা নাই, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহৰ অগাধ বিশ্বাস আছে অসমৰ জনসাধাৰণৰ। আৰু মই যে কৈছোঁ কিখিনি কাম মই কৰিব পৰা নাই, কিছুমান এতিয়া ফাৰ্ষ্ট ফ্ল'ৰটো বনাবলৈ হ'লে গ্ৰাউণ্ড ফ্ল'ৰটো প্ৰথম বনাই ল'ব লাগিব, হয় নে নহয়? আমাৰ গোটেই কানেক্টিভিটি ইনফ্ৰাষ্ট্ৰাকচাৰৰ যথেষ্ট অসুবিধা আছিলে। গোটেইখিনি মই যোৱা 5 বছৰত 90% কাম কৰিলোঁ। এই 5 বছৰ মই এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ওপৰত কাম কৰিব লাগিব, কাৰণ মোৰো দুখ লাগে। মোৰ মিচিং গাঁৱৰ ল'ৰা এজন, মোৰ ইণ্টেৰিয়ৰ বাগানৰ এজন ল'ৰা এজন গৈ যেতিয়া বেংগলোৰ গোৱাত গৈ ছিকিউৰিটি গাৰ্ডৰ কাম কৰে, সেইদিনা মোৰ সীমাতেই 4জন মিচিং যুৱকৰ মৃত্যু হৈছিলে। তেতিয়া মোৰো বেয়া লাগে, কিন্তু আমিও উপায়হীন, কাৰণ এই আমাৰ জাতিটোৰ তেজ খোৱা লুৰিণ অখিলহঁতে যেতিয়া আদানী চিঞৰিব, ইণ্ডাষ্ট্ৰী নালাগে, আকৌ বেংগলোৰত গ'লেও গালি পাৰিব, কিয় বেংগলোৰত ল'ৰা গৈছে। এইবিলাক হ'ল সমাজৰ তেজ খোৱা প্ৰাণী। অসমীয়াৰ তেজ খোৱা এই মানুহকেইটাৰ কাৰণে আমি ব্ৰাধাৰ পাৰ্চি শেষ কৰি এতিয়া ছেমি কণ্ডাক্টৰ লগাইছোঁ। মই ইয়াতে আপুনি চাব টাটা টাটা স্কিলৰ লগত আমি বহুত ডাঙৰ MOU কৰি স্কিল চেণ্টাৰ কৰিছোঁ। ইয়াতে ডাঙৰ ক্লাষ্টাৰ আমি গোগামুখত কৰিছোঁ। নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি মই মোৰ দিনত কৰিছোঁ। ইউনিভাৰ্চিটি যিটো 50 কোটি টকাৰ নতুন কেম্পাছ, ডক্টৰ টাবুৰাম টাইট কেম্পাছ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুকলি কৰিলে। তাত কি লিখা আছে চাবচোন, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি টাবুৰাম টাইট নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি কেম্পাছ ছায়েন্স এণ্ড টেকন'লজি কেম্পাছ বুলি লিখা আছে। তাৰমানে আমি তাত ছায়েন্স এণ্ড টেকন'লজি কৰিব গৈ আছোঁ, য'ত আজিৰ যুগৰ লগত ৰজিতা খুৱাই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ লগতে হওক, বিভিন্ন ইঞ্জিনিয়াৰিং কৰ্চেই হওক, হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমি নাৰ্ছিং পেৰামেডিক্সৰ যাতে তাতে শিকায়, জাপানীজ ইংলিছ বেছিক লেংগুৱেজ শিকায়, যাতে বাহিৰত আমি তেওঁলোকক সংস্থাপিত কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি মোৰ হাতত আছে, যিখিনি ৰাইজে যদি মোক পুনৰ নিৰ্বাচন কৰা, ভগৱানে যদি জিকিওৱাত আশীৰ্বাদ কৰে, তেতিয়াহ'লে অহা 5 বছৰত আপোনালোকে দেখা পাব। আপুনি কৈছে, আপুনি লুৰিণজ্যোতি গগৈৰ কথা কৈছে, অখিল গগৈৰ কথা কৈছে, মই আৰু এটা নাম এড কৰি দিছোঁ, গৌৰৱ গগৈ। এতিয়া এই 3 গগৈ লগ হৈ এবাৰ নিৰ্বাচন খেলিব। আৰু যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমক শ্ৰেষ্ঠ 5খন ৰাজ্যৰ কথা কয়, অৰুণোদয় আঁচনিৰ কথা কয়, লাখপতি বাইদেউৰ আঁচনিৰ কথা কয়, তেতিয়া বিৰোধীৰ তৰফৰ পৰা বা বিজেপিক সমালোচনা কৰা হৈছে। আৰু এই নেতাকেইগৰাকীয়ে কৈছে যে আপোনালোকে যি 10,000 টকা আৰু 9,000 টকা দিলে, ইয়াৰ জৰিয়তে ভোট কিনিব বিচাৰিছে। এই সমালোচনাটোৰ উত্তৰ আপুনি কিদৰে দিব? এতিয়া নিযুত মাইনা আঁচনি দিছোঁ। নিযুত মাইনা আঁচনি মানে 1 নিযুত 10 লাখ ছোৱালী। সেই 10 লাখ ছোৱালী 7 লাখ ছোৱালীয়ে ভোটাৰ নহয়, বুজি পাইছেনে? ক্লাছ 11-12ৰ ছোৱালী ভোটাৰ নহয়, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰলৈকে ভোটাৰ নহয়। সেইবিলাক বাৰু ক'ব পিছত পাৰে, কিন্তু আপুনি এটা বস্তু যে 3 গগৈ মিলি ইলেকশ্যন খেলা নাই। গৌৰৱ গগৈ 36 চনমানত অসমৰ ডেম'গ্ৰাফি চেঞ্জ কৰি মুখ্যমন্ত্ৰী হোৱাৰ এটা পৰিকল্পনা, হি হেজ এ বিগাৰ প্লেন। 36 মানত 31ৰ পিছত তেওঁ প্লেনিং কৰিব, যাতে এই যে উজনিলে নামনিৰ মানুহবিলাক আনি দখল কৰি বেদখল, সত্ৰ মাটি, ফৰেষ্ট, বিজিয়াৰ পিছত দখল কৰি এতিয়া ডেম'গ্ৰাফি, এই ছেটআপটোত আজিৰ দিনৰ অসমৰ যিটো ডেম'গ্ৰাফি, এইটোত গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী হোৱাৰ সকলোৰে অধিকাৰ আছে, আৰু সকলোৱে নিজে মুখ্যমন্ত্ৰী হ'বলৈ নিজৰ প্লেনিং কৰিব। তেওঁৰ প্লেনিংটো হ'ল অসমৰ উজনি অসমৰ ডেম'গ্ৰাফি চেঞ্জ কৰিব বিচাৰিছে গোটেই কামটো, মানে ভোটৰ পেটাৰ্ণটো চেঞ্জ কৰি মুখ্যমন্ত্ৰী হোৱাৰ এটা পৰিকল্পনা। হয়তো আমি যদি সচেতন অসমৰ নাগৰিক তেওঁ হৈ যাব পাৰে 36 চনমানৰ মুখ্যমন্ত্ৰী, একো আচৰিত কথা নহয়, যদি হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপখিনি কণ্টিনিউ হৈ নাথাকে, বুজি পাইছেনে, বা আমাৰ চৰকাৰখনে লোৱা। কিন্তু ইণ্টাৰেষ্টিং, বহুত মানুহে এনালাইচিছ কৰে, কিন্তু এইবাৰ চবতকৈ বেছি মাৰিব লুৰিণকটো ফিনিছে কৰিলে, ভাল চিট এটা নিদি। গৌৰৱ গগৈ টাৰ্গেট হ'ল এই লুৰিণ গগৈ আৰু অখিল গগৈ শেষ কৰা, যাতে ভৱিষ্যতৰ নিষ্কণ্টক হয়। মই এইবিলাক এতিয়া ক'লে আপোনালোকে পলিটিকেল কথা ক'ব, ইলেকশ্যনৰ পিছত 9 তাৰিখৰ পিছত আহিব, মোক আপুনি আধা ঘণ্টা ল'ব, মই এনালাইচিছ কৰি দিম। প্ৰশ্নটো একেলগে খেলিছে, আপুনি কৈছে দুজনক শেষ নাই, শেষ কৈছোঁ নহয়। মই অখিল গগৈ সম্পৰ্কেও মই 9 তাৰিখৰ পিছত আপোনালোকক বহুত কথা ক'ম, প্ৰমাণ হ'ব। 9 তাৰিখৰ পিছত ক'ম, এতিয়া নকওঁ, আফটাৰ 9। এতিয়া ক'লে ক'ব যে পলিটিকেল বেনিফিট ল'বলৈ কৈছে বুলি। 9 তাৰিখৰ বাকচ ঘূৰি আহিব, মই 10 তাৰিখে আপোনালোকৰ মিডিয়া আহিব, মই ক'ম। এই মানুহবিলাকক দেখাৰ ৰূপটো কি, ভিতৰৰ ৰূপটো কি, বাহিৰৰ ৰূপটো কি আপোনালোকে দেখিব। আমিতো বাহিৰত যি ভিতৰত দি, আমিতো হিপক্ৰেট নহয়। লুৰিণজ্যোতি গগৈ এনেকুৱা এটা চিট দিছে, দি পিনে কংগ্ৰেছখিনিক জেকাই দিছে, বুজি পাইছেনে? মানে ফিনিছ কৰিব এইবাৰ। আৰু এজন সৰু ল'ৰা
বয়স কমি কিবা ফিটিফিটৰ মতেতো বয়স আমাৰ বাঢ়ি যায়, তেওঁৰ কমি আহিছে। 5 বছৰ 4টা ইলেকশ্যন কৰাৰ পিছত কঁকাল বেকা হৈ নাযাব জানো আপুনি কওকচোন? অখিল গগৈ ডাঙৰীয়াক উইক কৰি একেবাৰে আঁঠু কৰাহে এলায়েন্সটো কৰিছে। এই একেখিনি কাম এমাহ আগত কৰিব নোৱাৰিলেহেঁতেন জানো? একেবাৰে আঁঠু কৰাই নিদিলে জানো? ফেচবুকত কান্দিছে অখিল গগৈয়ে, কাকুতি কৰিছে, মিনতি কৰিছে, যোগেন্দ্ৰ বড়োক কাকুতি কৰিছে, জিতেন্দ্ৰ সিঙক কাকুতি কৰিছে। আপোনালোকে সেইবিলাক ফেচবুক লাইভতে আছে। গতিকে উইক অখিল গগৈ এজনৰ লগতহে এলায়েন্স কৰিছে। প্ৰথমতে উইক কৰি লৈছে তেওঁক, মানে বাঘৰ পৰা মেকুৰী বনাই লৈ পিনে এলায়েন্সটো কৰিছে নাই? দেখিছে নাই? কিয় নকৰে? কৰক না এনেকৈ কৈ কৰিছে। গতিকে এইবাৰ প্ৰথম গৌৰৱ গগৈ ডাঙৰীয়াই অখিল আৰু লুৰিণক মাৰিব। তাৰ পিছত অসমীয়া জাতিটোক মাৰাৰ এটা পৰিকল্পনা আছে। তেওঁৰ যিটো 36ৰ CMৰ প্লেনিং, সেইটো বাৰু আমি সহজে হ'ব নিদিওঁ, কাৰণ আজি অসমৰ ৰাইজ জাগ্ৰত। কিন্তু বাকী মই যে এই যে 3 গগৈ একেলগে ইলেকশ্যন খেলা নাই, মাৰিবলৈ বিচাৰিছে, এইটো 9 তাৰিখৰ পিছত ক'ম মই আপোনালোকক। আপুনি গৌৰৱ গগৈ প্ৰসংগ আনিলে। মোৰ প্ৰশ্নটো হৈছে, আপোনাৰ একেবাৰে কাষতে থকা সমষ্টি য'ত বিহপুৰীয়াৰ পৰা এবাৰ ভূপেন বৰা আহিব। ভূপেন বৰা কংগ্ৰেছত আছিলে, তেওঁ কৈছে আত্মসন্মান নথকাৰ পৰা গুচি আহিলে। তাৰ পাছত প্ৰদ্যুৎ বৰদলৈ গুচি আহিছে। গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পাছত কংগ্ৰেছৰ অৱস্থাটো কিয় হৈছে? প্ৰথম হ'ল কি, মই যে কৈছোঁ বিগাৰ প্লেন, 36ৰ প্লেন এটা আছে। আমিওতো কংগ্ৰেছত আছিলোঁ। আমি কোনটো কংগ্ৰেছত আছিলোঁ? আমি আছিলোঁ হু ইজ বদৰুদ্দিন কংগ্ৰেছটো। ইনিচিয়েলি তেওঁৰ পিতৃয়ে কৈছিলে। পিছত তেওঁৰ পিতৃয়ে ষ্টেণ্ড চেঞ্জ কৰি এভৰিথিং ইজ বদৰুদ্দিন কৰিলে। আমি তেতিয়াও হু ইজ বদৰুদ্দিন, এতিয়াও হু ইজ বদৰুদ্দিন। তেওঁলোকে হু ইজ বদৰুদ্দিন নাপায় এভৰিথিং ইজ বদৰুদ্দিনলৈ আহিলে। হ'ল তাৰ মাজতো একমডেট হৈ এডজাষ্ট কৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বা ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছত থাকি গ'ল। কিন্তু গৌৰৱ গগৈ প্লেনিংটো তেওঁ মন্ত্ৰীসভাখনততো তেওঁ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈক লৈতো মন্ত্ৰীসভা প্লেনিং কৰি থোৱা নাই। আজি ৰঙানদীত তেওঁৰ প্লেনিঙততো বেলেগ লিডাৰ আছে, নাম উপাধি মই এতিয়া কৈ নিদিওঁ। গতিকে এইবিলাক মানুহ যাতে তেওঁৰ ভৱিষ্যতৰ ৰাজনৈতিক হেঙাৰ হ'ব পাৰে, সেইকাৰণে চেপি খুন্দি হিউমিলেট কৰি পিনে দলৰ পৰা থাকিব নোৱাৰা অৱস্থা এটা মাহুল কৰিছে। কাৰণ তেওঁৰ যিটো 36 চনৰ গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ অসমৰ সপোনখন, সেই অসমখন আপুনি এক্সিষ্টেই নকৰিব। আপুনি মোক এনেকৈ ইণ্টাৰভিউ লৈ থাকিবই নোৱাৰিব। কথাটো মোক কি কৈছোঁ বুজি পাইছেনে? বেলেগক ইণ্টাৰভিউ লৈ থাকিব, অচিনাকি মানুহক ইণ্টাৰভিউ লৈ থাকিব। তেতিয়া চিনাকিয়ে ইণ্টাৰভিউ লোৱাৰ পৰিৱেশ নাথাকিব। গতিকে সেই তাত হেঙাৰ হোৱাৰ কাৰণে এই মানুহবিলাকক হিউমিলেট কৰি আঁতৰাই লৈছে, যাতে একদম তেওঁৰ পৰিকল্পনাটো একদম পাৰফেক্ট। কাৰণ তেওঁ ভৱিষ্যতৰ অসমখনত ডেম'গ্ৰাফি চেঞ্জ কৰা অসম, তাত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ যদি সেই সময়ত মাতি দিয়ে বেয়া নেদেখাব জানো? গতিকে আগতীয়াকৈ চাফা কৰি যিটো কংগ্ৰেছ পাৰ্টি মিয়াৰ চিণ্ডিকেটৰ কণ্ট্ৰলত গৈছে, এইটো এতিয়া ধৰক আধা অসমত পাৰিছে, ফুল অসমত কৰি তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পৰিকল্পনা। তেওঁ কৈ আছে নতুন বৰ এখন হ'ব, যুঁজ এখন হ'ব। বৰ অসম আকৌ নতুন কি? নতুন মানে কিবা এটা এডন হ'ব। কি এডন হ'ব? আহোমৰ জেগাত আছে, চুতীয়া জেগাত আছে, কলিতা জেগাত আছে, কোচৰ জেগাত আছে, মিচিঙৰ জেগাত আছে, বড়োৰ জেগাত আছে। সেইটোৱে আমাৰ বৃহৎ মানে অসমীয়া নহয়, অসম নহয়, বৰ অসম নহয় জানো? তাত নতুন বৰ অসম মানে এডমটো কি মিয়া নহয় জানো? তেওঁতো হিপক্ৰেটিচি কৰা নাই, তেওঁ স্পষ্টভাৱে কৈছে নতুন বৰ অসম মানে আমাৰ যিখন এক্সিষ্টিং বৰ অসম, চাউলুং চুকাফাই বনোৱা, শংকৰদেৱৰ তাত অৰিহণা, লাচিত বৰফুকনৰ অৰিহণা, সেই অসমখনত মিয়াটো এড কৰি নতুনকৈ ৰিব্ৰেণ্ডিং কৰিব। যুঁজ এখন হ'ব এইবাৰ জনসাধাৰণৰ লগত যুঁজ এখন হ'ব। এইবাৰ অসমৰ উজনি উত্তৰ অসমৰ জনসাধাৰণে ভাল যুঁজ কৰিব এইবাৰ কংগ্ৰেছ। বিজেপিৰ লগত যুঁজ নহয়, একদম নহয়। হ'ব যুঁজ কিয় নহয় মই কৈছোঁ, আমি য'ত আছোঁ তেওঁ তাত যুঁজ কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাই। তেওঁলোক য'ত আছে আমিতো যুঁজ খাই একদম আগতেই কৰি দিছোঁ নহয়, পাৱে পৰিহৰি আমি তাত। তেওঁ য'ত শক্তিশালী আমি তাতে পাৱে পৰিহৰি, আৰু আমি য'ত শক্তিশালী তেওঁতো তাত নাই। গতিকে আপুনি ক'ব বিচাৰিছে যে গৌৰৱ গগৈ প্লেনিংটো হৈছে ভৱিষ্যতে মুখ্যমন্ত্ৰী হোৱাৰ ডেম'গ্ৰাফিক চেঞ্জ বা জনবিন্যাস পৰিৱৰ্তন হোৱাৰ পাছত। সেইটোৱে আপুনি সুধিব না, ভূপেন বৰাই প্ৰদ্যুৎ বৰদলৈ কি কৈছিলে? বুদ্ধিজীৱীসকলক কোৱা নাছিলে নেকি এইটো ইলেকশ্যন আমাৰ কাৰণে নহয়, 31ৰ পিছতহে তেওঁ প্লেনিং কৰিব? এতিয়া আপোনালোকে এইবিলাক কথা আজিৰ দিনত মই ক'লে আপোনালোকে এতিয়া পলিটিকেল হ'ব ইলেকশ্যন আছে বুলি। 27ত চেঞ্চাছৰ ৰিপৰ্টটো ওলাব দিয়ক না। এবাৰতো কাষ্ট চেঞ্চাছ হ'ব, চেঞ্চাছৰ ৰিপৰ্টত আপোনালোকে দেখি যাব যে 40% হৈছে। যদি 27ৰ চেঞ্চাছত 40% হয়, 36ত গৈ পেলাই 52%, 55% হ'বনে নাই? তেতিয়া ৰখাব পাৰিব নেকি কোনো ৰুদ্ধি? তেওঁ দীৰ্ঘম্যাদী আঁচনি, তেওঁ ভিজনেৰী, কংগ্ৰেছৰ কাৰণে এটা ভিজনেৰী থিংকিং প্ৰচেছত আছে যে ভৱিষ্যতৰ অসমখন, এই নতুন বৰ অসমখন য'ত 40% হৈ আছে এতিয়া, তাক 55% মানলৈকে কেনেকৈ নিব পাৰি, সেই নতুন আইডন কৰিব তেওঁ তাত।
মই আন এটা প্ৰসংগ আপোনাৰ পৰা আহিব বিচাৰিছোঁ কেৱল আপোনাৰ সমষ্টিটোৱে নহয় আপোনাৰ দাঁতিকাষৰীয়া কেইবাটাও সমষ্টিত নিৰ্বাচন হৈছে যেনেকৈ ৰঙানদীত হওক বিহপুৰীয়াত হওক এই সমষ্টিবিলাক আছে এই সমষ্টিবিলাকত আপুনি দীঘলীয়া সময় ৰাজনীতিৰ লগত জড়িত হয় আৰু কয় মানৱ ডেকাৰ কেলকুলেশ্যন আৰু প্ৰেডিকশ্যন যথেষ্ট ভাল হয় বুলি এটা ৰাজনৈতিক মহলত চৰ্চা হয় বা আমিও দেখিছোঁ আপোনাৰ মতে এই দাঁতিকাষৰীয়া সমষ্টিকেইটাৰ কেনেকুৱা হ'ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট বিশেষকৈ বিহপুৰীয়া কাৰণ ভূপেন বৰাক অনাৰ সময়ত আপোনাৰো তেওঁৰ লগত আমি যথেষ্ট দেখিছিলোঁ একেলগে আপোনালোক গৈছে কেইবাখনো সভাও কৰিছে বা তেখেতক আদৰি আনিছিল সেইবাবে মই লখিমপুৰ জিলাখনৰ ভিতৰত হায়েষ্ট ভোটত বিজেপিৰ ঢকুৱাখানা আৰু বিহপুৰীয়া জিকিব আজি আপুনি সেইটো কথা ক'ব পাৰিছে মোৰ ডেম'গ্ৰাফিক পেটাৰ্ণটো মই জানো নহয় আৰু বাকী তিনিটা কমফৰ্টেবলি জিকিব বাকীকেইটা সমান মাৰ্জিনত জিকিব লখিমপুৰ ৰঙানদী আৰু নাওবৈচা মিড ৰেঞ্জত নাওবৈচাও জয়ী হ'ব 100% জয়ী হ'ব ইমান দিন ভৰত নৰৰ বঞ্চনা নাওবৈচা বৃহত্তৰ মোৰ এলেকাৰ পৰা কিছু সোমাই আছে মোৰ এলেকাত যি আছিলে তাত মই 400 কোটি টকা ঘূৰ্ণাহাটী দলং বনাইছোঁ বুজি পাইছেনে কথাটো কিন্তু ডেম'গ্ৰাফিক প্ৰেছাৰ আছে এই তিনিটা সমষ্টিত সাংঘাতিক ভালভাৱে জিকিব বিহপুৰীয়া আৰু ঢকুৱাখানা আৰু খুব ভালভাৱে জিকিব বাকী তিনিটা সমষ্টি এয়া মানৱ ডেকাৰ প্ৰেডিকশ্যন এই সমগ্ৰ চাব আপুনি মই প্ৰেডিকশ্যন বুলি নকওঁ প্ৰেডিকশ্যনটো এষ্ট্ৰলজিকেল ৱৰ্ড হৈ যাব ভৱিষ্যতবাণী মই কৰা নাই মোৰ পলিটিকেল আণ্ডাৰষ্টেণ্ডিং আৰু এনালাইচিছ মই যিমানখিনি বুজি পাওঁ তথাপি মোক আপুনি যদি 8 তাৰিখ মানে সোধে আৰু 10 তাৰিখ মানে সোধে 8 তাৰিখ মানে মই আৰু ভালকৈ ক'ব পাৰিম 10 তাৰিখ মানে তাতকৈও ভালকৈ ক'ব পাৰিম কিন্তু এতিয়া প্ৰি মেচিয়ৰ হৈ আছে এতিয়া কালিলৈ এতিয়া মুখ্যমন্ত্ৰী অহাৰ পিছত কালিলৈ 5টা সমষ্টিতে মুখ্যমন্ত্ৰীৰ সভা আছে প্ৰথম বিহপুৰীয়াত তাৰপিছত তেওঁ ৰঙানদীত আছে তাৰপৰা ঢকুৱাখানাত আছে তাৰপৰা নাওবৈচাত আছে ৰাতি লখিমপুৰত আছে তাৰপিছত ৱেভটো বেলেগ হৈ যাব গতিকে ইলেকশ্যনটো ছেকেণ্ডে চেঞ্জ হৈ যায় থাকে মই যিটো মোৰ বাস্তৱ অভিজ্ঞতা মই দেখিছোঁ এইবাৰ ইলেকশ্যনটো দিনে দিনে বিজেপিৰ ৱেভটো বাঢ়ি গৈ আছে কিন্তু আপুনি কৈছে ভাৰতীয় জনতা পাৰ্টিৰ ৱেভ বৃদ্ধি পাইছে মুখ্যমন্ত্ৰী অহাৰ লগে প্ৰেক্ষাপট সলনি হ'ব কিন্তু বিৰোধীয়ে কিয় বাৰে বাৰে এটা কথা ক'ব বিচাৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ কেইজনমান ব্যক্তিক লৈ চলি থাকে এই অভিযোগটো আমি শেহতীয়াকৈও অখিল গগৈৰ তৰফৰ পৰাও দেখিছোঁ বা গৌৰৱ গগৈও বিভিন্ন সময়ত উত্থাপন কৰি আছে এই টাৰ্গেটটো মুখ্যমন্ত্ৰী কিয় কৰি আছে বুলি আপুনি ভাবে অখিল গগৈ গুণানুকীৰ্তন কৰিব নেকি মোক আহক কম হৈ আছে মানুহ যে তেওঁ আহক তেওঁ চামিলক তেওঁতো বাধা দিয়া নাই আমি আহিব পাৰিব জানো তেওঁতো মিয়াৰ মুহত নোৱাৰে তেওঁ আহিব এইবিলাক কথা চাওক ৰাজনীতিত আপুনি এটা বস্তু চাব মোৰ দীৰ্ঘদিনীয়া উপলব্ধিৰ পৰা মই গৈ আছোঁ ৰাজনীতিত যেতিয়া মেৰিটৰ ইছ্যু নাথাকে অপজিশ্যনৰ হাতত মেৰিটত এটেক কৰিব পৰা ইছ্যু নাথাকে তেতিয়া পাৰ্চনেল এটেক আৰু কেৰেক্টাৰ এছেচিনেশ্যন হয় মানুহৰ যিটো জনসাধাৰণে সদায় প্ৰত্যাখ্যান কৰে বুজি পাইছেনে মই কি কৈ আছোঁ আপোনাক পাৰ্চনেল এটেক কৰিব না নিচু আনিব এতিয়া একো ক'ব নোৱাৰিলে ঘৰৰ মানুহক এটেক কৰিব নেৰেটিভ বনোৱাৰ চেষ্টা কৰিব অসমত ৰাজনীতিত মই হিতেশ্বৰ শইকীয়া ছাৰৰ দিনৰ 93 পৰা অসমৰ ৰাজনীতি মই ওচৰৰ পৰা দেখিছোঁ মই জনপ্ৰতিনিধিয়ে এতিয়া হৈছোঁ মই পাৱাৰ চেণ্টাৰত বহুত ওচৰৰ পৰা দেখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ডেম'ক্ৰেটিক ছিষ্টেম চৰকাৰ চলোৱা দ্বিতীয়জন মুখ্যমন্ত্ৰী মই দেখা নাই আপুনি উন্নয়নৰ মাপকাঠিবিলাক চালেই দেখিব আগতে PWD মন্ত্ৰীজনে নিজৰ সমষ্টিত 50 কোটি টকা ৰাস্তা লৈ অপজিশ্যনজনক 5 কোটি দিয়ে পজিশ্যনজনক 10 কোটি দিয়ে চাব আপুনি এতিয়া গোটেই টোটেল পইচা ডিভাইডেড বাই 126 জালুকবাৰীত যিমান ৰাস্তা পায় মানৱ ডেকাও সিমান পায় অখিল গগৈও সিমান পায় গতিকে সেইটোৱে ডেম'ক্ৰেটিক ছিষ্টেমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চলে এতিয়া যিটো মেৰিটত মাৰিব নোৱাৰে ডেভেলপমেণ্টৰ ইছ্যুৰ ওপৰত কুৱেশ্যন কৰিব নাই তেতিয়া লোনৰ কথা ক'ব আৰু সেইকেইজনে আকৌ নিজৰ গাড়ীবিলাক লোনত কিনি থোৱা নাই জানো তেতিয়া অখিল গগৈ নিজৰ পুতেকৰ মূৰৰ ওপৰত বুজা এৰি থৈ গৈছে নেকি অখিল গগৈ যে লোনত ফৰ্চুনাৰ চলায় সেই লোনটো তেওঁ পুতেকৰ মূৰত এৰি থৈ গৈছে নেকি কোনো যাৰ ইকনমিক্সৰ ওপৰত নলেজ নাই GSDPৰ ৰেচিঅ' কিমান লোন কিমান ল'ব পাৰি লোন কাক দিয়া হয় ৰিজাৰ্ভ বেংকৰ গাইডলাইন কি এইবিলাক বুজি নাপায় তেওঁলোকে তেতিয়া পাৰ্চনেল এটেক কৰিব নান ইছ্যু ৰেইজ কৰি পিনে বাধা দিয়াৰ চেষ্টা কৰিব কিন্তু অসমৰ ৰাইজ আজিৰ দিনত নতুন প্ৰজন্মই হয় ৰাইজে হওক সেইখিনি বুজি পায়
তাৰ প্ৰত্যুত্তৰে বা EVM-ত ডাবুলকৈ দিব, ডাবুল ড'জ। আপুনি নতুন প্ৰজন্মৰ কথা ক'লে, মোৰ প্ৰশ্নটো হৈছে জেন জিক লৈ যথেষ্ট চৰ্চা চলিছে আৰু এইবাৰ নতুন প্ৰজন্মৰ বা ফাৰ্ষ্ট টাইম ভোটাৰ যথেষ্ট আছে। এই নতুন প্ৰজন্মৰ জেন জি বা ফাৰ্ষ্ট টাইম ভোটাৰসকল ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ পক্ষে থাকিব বুলি আপুনি কিমান দূৰ ভাবে? চাওক, আপোনাক মই প্ৰথমৰ পৰাই কৈ আছোঁ, মই বেছিকৈ বিবেক ভোটৰ এপিল কৰোঁ। জেন জি কৈ আছে যে প্ৰত্যেক বছৰে থাকে। জেন জি যিটো জেনেৰেশ্যন, তেওঁলোকৰ এক্সেচিবিলিটি বহুত বেছি, ৱৰ্ল্ড পলিটিক্সৰে হওক। তাৰ কাৰণ হ'ল আজি মোবাইল ইণ্টাৰনেটৰ যুগ, দে আৰ ভেৰি আপডেটেড। তেওঁলোকে সদায় বিবেক ভোট দিয়ে আৰু তেওঁলোক বিবেক কাৰ লগত আছে আপোনালোকে ভোটত প্ৰতিফলন। তেওঁলোকক কি লাগে? ডেভেলপমেণ্ট লাগে। জেন জি ল'ৰা এজনে পৃথিৱীৰ ক'ত কেনেকৈ ডেভেলপমেণ্ট হৈছে দেখিছে। যেতিয়া গুৱাহাটীত ইমান ধুনীয়া ধুনীয়া ফ্লাইঅভাৰ হ'ব, নৰ্থ গুৱাহাটীৰ ব্ৰিজ হ'ব, লখিমপুৰত যেতিয়া ভূপেন হাজৰিকা টাউন হলৰ নিচিনা অডিটৰিয়াম হ'ব, লখিমপুৰত যেতিয়া লভলিনাৰ নিচিনা ষ্টেডিয়াম হ'ব, যেতিয়া কাকো ঘোচ নিদিয়াকৈ দেউতাকে মাটি বিক্ৰী কৰি বন্ধকত দি MLA পৰা চাকৰি কিনিব নালাগিব, যেতিয়া গভৰ্ণমেণ্টে এমপ্লয়মেণ্ট অপৰচুনিটিৰ কাৰণে ফাইনেন্সিয়েল হেল্প কৰিব, কোনো ফ্ৰী লোন দিব, কি লাগে জেন জিক? শিক্ষা যেতিয়া ফ্ৰী দিব, কলেজত যোৱাৰ কাৰণে যেতিয়া বাবু নিযুত মইনা দি আঁচনি দিব, তাৰপিছত জেন জিয়ে কাক ছাপৰ্ট কৰিব বুলি ভাবে? কি সেই ৰাকেশ পালৰ চাকৰি বিক্ৰী কৰা ব্যৱস্থাটো, অংগনবাদী চাকৰি বিক্ৰী কৰা ব্যৱস্থাটো, নে আধা লেপচেবুল ফাণ্ডৰ দোহাই দি প্ৰজেক্ট এটা ষ্টাৰ্ট কৰি আধা কাম কৰি এৰি দিয়া সেই ব্যৱস্থাটো কেতিয়াও নকৰে। জেন জি উন্নয়নৰ লগত থাকিব, জেন জি সঁচা কথাৰ লগত থাকিব, নে জেন জি নিকা ব্যৱস্থাৰ লগত থাকিব। আৰু সেই ব্যৱস্থা বিজেপিয়ে দি আছে কাৰণে তেওঁলোকে বিজেপিক ভোট দিব। বহুত বহুত ধন্যবাদ জনাইছোঁ মানৱ ডেকা ডাঙৰীয়া, এইখিনি সময় দিয়াৰ বাবে। আপুনি শেষৰবাৰৰ বাবে এই অনুষ্ঠান যিহেতু আমি শেষ কৰিব লাগিব, আপোনাৰ সময় লওঁ। এই মুহূৰ্তত মানৱ ডেকাই যিসকল ভোটাৰ আছে আপোনাৰ সমষ্টিৰ কি আহ্বান? ভোটাৰসকলক মই এটাই অনুৰোধ কৰিম যে মই এজন প্ৰাৰ্থী, কিন্তু মই মানৱ ডেকাক ভোট দিয়ে বুলি এপিল নকৰোঁ। মই ক'ম যে বিগত বছৰ 25-30 বছৰৰ কংগ্ৰেছৰ যি লখিমপুৰৰ প্ৰতি অন্যায় বা তেওঁলোকে শাসনকালৰ যি পৰিস্থিতি, আৰু 5 বছৰ হিমন্ত বিশ্ব শৰ্মাৰ মানৱ ডেকা জনপ্ৰতিনিধি হিচাপে উন্নয়নৰ পৰ্যালোচনা কৰক আৰু বিবেকেৰে ভোট দিয়ক। বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সেয়া আছিলে মানৱ ডেকা। তেওঁ কৈছে লখিমপুৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষে থাকিব, মেণ্ডেট থাকিব। জনতাই কি মেণ্ডেট দিয়ে তাৰ বাবে আমি অপেক্ষা কৰিব লাগিব, জনাদেশৰ বাবে অপেক্ষা কৰিব লাগিব। এইদৰে নেতাৰ সৈতে 24 ঘণ্টা এই অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন প্ৰান্তলৈ গৈছোঁ, নেতাৰ সৈতে কথা পাতিছোঁ, জনতাৰ সৈতে কথা পাতিছোঁ, আৰু সেই সকলোখিনি কথা আপোনালোকৰ বাবে অনুষ্ঠানৰ মাধ্যমেৰে লৈ অহাৰ চেষ্টা কৰিছোঁ। ধন্যবাদ।